হেল্ল' বন্ধু বান্ধৱীসকল, মই আজি জিকাৰ সৈতে মাছ বনাব লৈছোঁ। কেনেকৈ বনাইছোঁ চাওঁ আহকচোন। জিকা কাটি লৈছোঁ। তাৰ আগতে আলু দুটা লৈ লৈছোঁ। মই আলু দুটা গুচাই আগতীয়াকৈ থৈ ল'লোঁ। আলুকেইটা এইটো কাৰণে দিছোঁ, ল'ৰা ছোৱালী খালে মানে শাক পাচলি একদম ভাল নাপায়, সেইটো কাৰণে মই আলু দুটা দিওঁ সিহঁতলৈ। সিহঁতক আলু দিম আৰু জোল দিম। সিহঁতিতো মাছ মাংস নাখায়, দুইটাই নিৰামিষভোজী হ'ল। আমিহে ডাঙৰকেইটাহে মাছ মাংস খাওঁ। এয়া মোৰ জিকা বাকলি গুচাই হৈ যাব এতিয়া। জিকাখিনি মই এনেদৰে কাটি লৈছোঁ। জিকাখিনি এনেদৰে এচলীয়াকৈ কাটি লৈছোঁ। চাওকচোন আপোনালোকে বাৰু এনেকৈ কাটেনে জিকা? মই প্ৰায় জিকা হ'লে এনেদৰে কাটোঁ, দেখিছেনে? গাটো বৰ এটা ভাল নাই, চৰ্দি লাগি আছে। ইমান কথা ক'বলৈ মন চন যোৱা নাই, তথাপিতো আপোনালোকৰ আগত এটা ভিডিঅ' আগবঢ়াওঁ বুলিয়ে আজি লৈছোঁ। আপোনালোকে বাৰু এনেদৰে খাই পাইছেনে জনাবচোন দেই। মই জিকা কাটি হৈ যাব এতিয়া। ইয়াত মই আলু কাটি লৈছিলোঁ দুটা, আগতীয়াকৈ গুচাই লৈছিলোঁ। গুচাই ইয়াতে পানী থৈ লৈছিলোঁ। এতিয়া মোৰ জিকা আৰু আলু কাটি হৈ গ'ল। এতিয়া মই নহৰু কেইফুটামান, জালুক দুডোখৰ, পিঁয়াজ এটা কাটি লৈছোঁ, তেজপাত দুখিলা, শুকান জলকীয়া দুটা আৰু এয়া যে দেখিছে জালুকৰ গুড়ি লৈ লৈছোঁ। এতিয়া মই কেৰাহীখন তেল গৰম হ'বলৈ দিছোঁ। আহকচোন যাওঁ। তেলখিনি গৰম হ'লে মাছকেইপিচ তাত দিমগৈ। তেলটো গৰম হ'ল, এতিয়া মই মাছকেইপিচ ইয়াতে দি দিছোঁ। মাছকেইপিচ সিজে মানে মই এতিয়া আদা নহৰু এইকেইটা খুন্দনাত খুন্দি ল'ম। মিক্সিত নিদিওঁ, খুন্দনাত খুন্দিলে তাৰ টেষ্টটো বেলেগ হয়, মিক্সিত খুন্দাতকৈ ভাল হয়। সেইটো কাৰণে মই এতিয়া খুন্দনাতে আদা নহৰু কেইফুটা খুন্দি ল'ম। এতিয়া মাছকেইপিচ প্ৰায় ৰঙচুৱা হৈছেগৈ এতিয়া, আৰু অকণমান ৰঙচুৱা হোৱাৰ পিছতে মই মাছকেইপিচ কাঢ়ি থ'ম। দেখিছে ন, মাছকেইপিচ ৰঙচুৱা হৈ গৈছে, প্ৰায় হৈ গ'ল। এতিয়া মই মাছকেইপিচ সেই একেখিনি তেলতে এতিয়া মই পাঁচফোৰণ কেইটামান দিম, জিৰা কেইটামান দিম, আৰু তাতে মই যে থৈ দিছিলোঁ তেজপাত দুখিলা দিম, শুকান জলকীয়াকেইটা দিম। আৰু এইকেইটা যেতিয়া ফুটা হোৱাৰ পিছত দেখিছে ফুটফুটকৈ ফুটিবলৈ লৈছে, এতিয়া মই তাতে পিঁয়াজখিনি দি দিম। কাটি যে ৰাখিছিলোঁ গোটা পিঁয়াজ এটা, সেইটো তাতে দি দিম। এইখিনি এতিয়া অলপ সময় এনেকৈ লৰাই থাকিম, ৰঙচুৱা হোৱালৈকে। অলপ ৰঙচুৱা হোৱাৰ পিছতে তাত মই আদা নহৰুখিনি খুন্দি থৈছিলোঁ, খুন্দি থোৱা আদা নহৰুখিনি তাতে মই দি দিম। পিঁয়াজখিনি অলপ ৰঙচুৱাকৈ ভাজি ল'ম। এনেদৰে অকণমান লৰাই লৰাই ভাজি থাকোঁ। পিঁয়াজটো ৰঙচুৱা হ'বলৈ লৈছে, বেছিকৈ নাভাজোঁ, অলপ ব্ৰাউন কালাৰ হৈ থাকোঁতে মই এতিয়া আদা নহৰুকণ তাতে দি দিম। আদা নহৰুকণ দি তাতে অলপ সময় এনেদৰে ভাজিম।
মছলা বুলিবলৈ মই বেলেগ আন একো নিদিওঁ, অকল আদা নহৰু অকণমানে দিম, যিহেতু মাছৰ তৰকাৰী। এতিয়া তাতে মই এটা বিলাহী কাটি ৰাখিছিলোঁ, সেই বিলাহীটো তাতে দি দিম। বিলাহীটো দি দিলোঁ। আপোনালোকে বিলাহী দিবও পাৰে নিদিবও পাৰে, মই জিকা বনালে বিলাহী প্ৰায় দিওঁৱেই। তাতে মই এতিয়া জোখমতে হালধি অলপ দিলোঁ। আৰু জোখমতে নিমখ দিলোঁ। আপোনালোকে নিজৰ নিজৰ জোখৰ মতে নিমখ আৰু হালধি দি ল'ব। আৰু এনেদৰে অলপ সময় মই ভাজি ল'ম। ভাজি বিলাহীটো যেতিয়া সিজিব, সিজি লৈ তাৰ ছাইডত যেতিয়া ফুটফুটকৈ উঠিব, তেতিয়া মই কাটি ৰখা জিকা আৰু আলুখিনি দি দিম। এতিয়া অলপ সময় এনেদৰে সিজিবলৈ দিম। বিলাহীটো প্ৰায় হৈছেগৈ। বিলাহীখিনি হ'লে এতিয়া মই তাতে কাটি যে ৰাখিছিলোঁ জিকা আলুখিনি দি দিম। কাটি ৰখা জিকা আলুখিনি দি দিম। তাত কাটি ৰখা জিকা আৰু আলুখিনি দি দিলোঁ। এতিয়া এইখিনি ভাল ধৰণে ঢাকোনখন লগাই দিম। ঢাকনাখন লগাই দিয়াৰ পাছত অলপ সময় ইয়াক সিজিবলৈ দিম। গেছৰ হেৰিয়ত চিমত দি দিম। এতিয়া গেছটো চিমত দি অলপ সময় এনেদৰে ভাপতে সিজিবলৈ দিম। এতিয়া মই ঢাকনাখন লগাই দিম। তেতিয়া অলপ সময় সিজিবলৈ দিম। এইখিনি অলপ সময় সিজালৈকে মই এতিয়া ধনিয়া কেইডালমান ধুই ল'ম। মাজে মাজে এনেদৰে মই লৰাই থাকিম। মাজে মাজে এনেকৈ লৰাই অকণমান সিজিবলৈ দিম। এতিয়া আকৌ ঢাকনাখন লগাই দিম। 5 মিনিটমান আকৌ সিজিবলৈ দিম গাপতে। এতিয়া আমি ঢাকনখন খুলি চাম হৈছেনে নাই হোৱা। জিকা আৰু আলু প্ৰায় সিজিয়ে গৈছে, দেখিছেনে? এতিয়া মই ইয়াতে জালুক যে পিচি থৈছিলোঁ, সেই জালুকৰ গুড়াখিনি ইয়াত অলপ দি দিম। জালুকৰ গুড়াখিনি দি এতিয়া মই হেতাখন জালুকৰ গুড়িখিনি দি মই এনেদৰে লৰাই দিলোঁ। লৰাই দিয়াৰ পিছত মই পানী গৰম কৰি ৰাখিছিলোঁ, গৰম পানী দি দিলোঁ। মই প্ৰায় তৰকাৰীত গৰম পানীয়ে দিওঁ। গৰম পানী দিলে তাৰ টেষ্টিটো বেলেগ হয়। মই জোখত পানী অলপ দি দিলোঁ। গৰম পানী দিয়াৰ লগে লগে উতলটো আহি গ'ল, দেখিছেনে? এতিয়া আৰু অলপ উতলিবলৈ দিম। এতিয়া মই যেতিয়া তৰকাৰীটো উতলিব ভাল ধৰণে, তেতিয়া মই মাছকেইডোখৰ তাত পেলাই দিম। ভাজি ৰখা মাছকেইডোখৰ অলপ সময় এনেদৰে উতলিবলৈ দিম। ঢাকোনখন এতিয়া মই লগাই দিম। লগাই দি 5 মিনিটমান তৰকাৰীটো উতলিবলৈ দিম। তৰকাৰীখিনি দেখিছেনে? উতল আহি গ'ল। উতল অহাৰ লগে লগে তাতে মই এতিয়া ভাজি ৰখা মাছকেইডোখৰ তাতে দি দিম। দিয়াৰ পাছত এইখিনি মই এতিয়া ঢাকোন লগাই দিম। ঢাকোন লগাই দি অলপ সময় উতলিবলৈ দিম। তৰকাৰীটো প্ৰায় হ'বই হৈছে। এয়া দেখিছে নহয় কেনেদৰে উতল আহিছে। এতিয়া মই অলপ বহিব দিম। তাৰপৰা মই ধনিয়া এমুঠি কাটি থৈছিলোঁ, কাটি ৰখা ধনিয়াখিনি এতিয়া দি দিম।
কাটি ৰখা ধনিয়াখিনি মই এতিয়া তাতে দি দিলোঁ। আপোনালোকে ধনিয়া দিবও পাৰে নিদিবও পাৰে, আপোনালোকৰ নিজৰ কথা। কিছুমানে ধনিয়া দিলে বেয়াও পায় খাবলৈ। মই আকৌ তৰকাৰী ধনিয়া দিলে বৰ ভাল পাওঁ খাই, সেয়েহে মই প্ৰায় ধনিয়া দিওঁৱেই। এতিয়া আমাৰ তৰকাৰী প্ৰায় ৰেডি হৈ গৈছে। আপোনালোকে এনেদৰে যদি বনাই খাই পোৱা নাই, খাই চাবচোন দেই। এদিন বনাই খাই চাবচোন যদি এনেকৈ বনাই পোৱা নাই, আৰু খাই লৈ কেনেকুৱা পালে মোক জনাবচোন। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি। তৰকাৰীটো প্ৰায় হ'বই হৈছে, এয়া দেখিছে নহয় কেনেদৰে উতল আহিছে। এতিয়া মই অলপ পঢ়িব দিম। তাৰপৰা মই ধনিয়া এমুঠি কাটি থৈছিলোঁ, কাটি ৰখা ধনিয়াখিনি এতিয়া দি দিম। দেখিছে কাটি ৰখা ধনিয়াখিনি মই এতিয়া তাতে দি দিলোঁ। আপোনালোকে ধনিয়া দিবও পাৰে নিদিবও পাৰে, আপোনালোকৰ নিজৰ কথা। কিছুমানে ধনিয়া দিলে বেয়াও পায় খাবলৈ। মই আকৌ তৰকাৰী ধনিয়া দিলে বৰ ভাল পাওঁ খাই, সেয়েহে মই প্ৰায় ধনিয়া দিওঁৱেই। এতিয়া আমাৰ তৰকাৰী প্ৰায় ৰেডি হৈ গৈছে। আপোনালোকে এনেদৰে যদি বনাই খাই পোৱা নাই, খাই চাবচোন দেই। এদিন বনাই খাই চাবচোন যদি এনেকৈ বনাই পোৱা নাই, আৰু খাই লৈ কেনেকুৱা পালে মোক জনাবচোন। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। আজিলৈ আহোঁ, বাই।